এই স্যাংশনৰ আধাৰত 15টা দিন বা 20টা দিন মোৰ মতেদি খুব বেছি 10 ডিসেম্বৰ তাৰ আগতেই আমাৰ এছআইটিয়ে আদালতত গোচৰ তৰিব আৰু 208 বিএনএছএছত আমাৰ অনুমোদন থকা কাৰণে আদালতে আমাক ট্ৰায়েলত লৈকে যোৱালৈকে আমাক প্ৰশ্ন কৰিব নোৱাৰিব কাৰণ আমি যেটো আইনৰ ৰিকুৱাৰমেন্ট বা প্ৰয়োজনীয়তা তাক আমি পূৰণ কৰিব পাৰিছো। ভাৰতীয় ন্যায় সংহিতা আৰু বিএনএছএছত 208 ধাৰা মতে আমি যদি তথ্য পাতি প্ৰমাণেৰে ভাৰত চৰকাৰক সন্তুষ্ট কৰিব পাৰো যে এই গোচৰৰ তদন্ত আৰু ইয়াৰ বিচাৰ প্ৰক্ৰিয়া অসমত হ'ব পাৰে কাৰণ ঘটনাৰ আৰম্ভণি অসমৰ পৰাই হৈছিল তেতিয়াহলে ভাৰত চৰকাৰে এটা অনুমোদন দিব লাগে যাক স্যাংশন বুলি কয়। যদি স্যাংশন দিয়ে গোচৰটো আমি তৰিব পাৰিম আৰু স্যাংশন নিদিলে আমি গোচৰটো কোৰ্টত লৈ যাব নোৱাৰো। আমাৰ এছআইটিয়ে যিখিনি তথ্য পাতি ইতিমধ্যে সংগ্ৰহ কৰিলে সেই তথ্য পাতিৰে আমি ভাৰত চৰকাৰক সন্তুষ্ট কৰিব পাৰিছো যে এই গোচৰৰ বিচাৰ অসমত হ'ব লাগে আৰু এই গোটেই ঘটনাৰ উৎস বা অৰিজিন ই অসমৰ পৰা আৰম্ভ হৈছে। ভাৰত চৰকাৰে আমাৰ কাগজ পত্ৰ যোৱা 7 দিন ধৰি পৰীক্ষা কৰিছে আৰু গোটেই কাগজ পত্ৰ পৰীক্ষা কৰাৰ পিছত আজি ৰাতিপুৱা গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই নিজে ফাইলত সহি কৰি স্যাংশন অনুমোদন জনাইছে আৰু এক ডেৰ ঘণ্টা আগতে স্যাংশনৰ কপিও আমাৰ হাতত আহি পৰিছে। জুবিনৰ উপজা দিনটোতে ন্যায় দিয়াৰ এটা বহুত ডাঙৰ বিশাল পদক্ষেপ আমি সফল হ'ব পাৰিলো। এতিয়া এই স্যাংশনৰ আধাৰত 15টা দিন বা 20টা দিন মোৰ মতেদি খুব বেছি 10 ডিসেম্বৰ তাৰ আগতেই আমাৰ এছআইটিয়ে আদালতত গোচৰ তৰিব আৰু 208 বিএনএছএছত আমাৰ অনুমোদন থকা কাৰণে আদালতে আমাক ট্ৰায়েলত লৈকে যোৱালৈকে আমাক প্ৰশ্ন কৰিব নোৱাৰিব কাৰণ আমি যেটো আইনৰ ৰিকুৱাৰমেন্ট বা প্ৰয়োজনীয়তা তাক আমি পূৰণ কৰিব পাৰিছো।